আজি গণ আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিন। এই দ্বিতীয় দিনত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি জাগিৰোডত উপস্থিত হৈছেহি। মৰিগাঁও মাজেদি গৈ বাৰপুজীয়া হৈ নগাঁও হৈ ব্ৰহ্মপুৰ পাবগৈ। ইতিমধ্যে আমাৰ মাজত বিজেপি দলৰ প্ৰতিনিধিসকল আছে আৰু প্ৰিয় সাহিত্য পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আছে, লগতে উপস্থিত আছে মৰিগাঁও জিলাৰ প্ৰিয় সাহিত্য পৰিষদৰ বিভাগীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া। আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব আজি? যোৱাকালিৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। আজি তেখেতৰ দ্বিতীয় দিনৰ যি কাৰ্যসূচী জাগিৰোডৰ পৰা ইতিমধ্যে আৰম্ভ কৰি তেখেতে মৰিগাঁও পদাৰ্পণ কৰিব। আমি মৰিগাঁও চিভিল হস্পিটেলৰ সমীপতে থকা ৰাস্তাতে আমি সমূহ ৰাইজক মানে সমবেত প্ৰায় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আদৰণি জনাবৰ কাৰণে ইয়াতে সমবেত হৈ আছোঁ। আশা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কমপ্লেট সময় ৰৈ যোৱা সাহিত্য পৰিষদৰ জৰিয়তে অনুষ্ঠিত কৰা যি আশীৰ্বাদ যাত্ৰাৰ অংশ বিশেষ হিচাপে যিমান ৰাইজক ইয়াতে সমবেত কৰাইছোঁ, তেখেতে ইয়াতে কমপ্লেট সময় ৰৈ আমাৰ আদৰণি পৰ্বটো গ্ৰহণ কৰিবলৈ আমি হয়। ইতিমধ্যে তেওঁলোকৰ বিভিন্ন আছে আবুল মতুল মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাগিৰোডৰ পৰা আৰম্ভ কৰি মৰিগাঁও নগাঁও ব্ৰহ্মপুৰ সমাপ্ত কৰিব। যে সকলো ৰাইজৰ যি বিপুল জনসমৰ্থন, এই সমৰ্থনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ দ্বিতীয়বাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰবল আশীৰ্বাদ লাভ কৰিব আৰু এই আশীৰ্বাদত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰ শপত গ্ৰহণ কৰিব। আৰু মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সচিব ৰবীন বৰা ডাঙৰীয়া। তেখেতৰ মন্তব্যলৈ চেষ্টা কৰিম। কি ক'ব? এটা সন্মিলিত শক্তিৰে মৰিগাঁও জিলাখনৰ উন্নয়নৰ হকে সমবেত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মৰিগাঁও প্ৰৱেশ কৰাৰ লগে লগে আদৰণি জনাব পাৰোঁ সকলোকে। তাৰ কাৰণে আমাৰ মৰিগাঁৱৰ আমি সকলোবিলাক ৰাইজে মৰিগাঁও মহাবিদ্যালয়খনত সমবেত হৈছে। যুৱ অটোনমাছ কাউন্সিলৰ নেতৃত্বত আমি সমবেত হৈছোঁ। আমি আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী এই পথেৰে পাৰ হৈ যাওঁতে হাজাৰ হাজাৰ ৰাইজে যাতে তেখেতক অভিবাদন জনাব পাৰে, অভিবাদন আৰু তেওঁৰ যাতে আশীৰ্বাদ তিলক পিন্ধাব পাৰে, তাৰ কাৰণে আমি সাজু হৈ আছোঁ। ৰমাকান্ত দেউৰী বাকী টিকট প্ৰত্যাশী সকলো যদি একলগ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ সাজু হৈছে। কি ক'ব? হয় হয়, নাই এইটো আমাৰ প্ৰাৰ্থিত্ব অনেক সময়ৰ পৰা চবৰে প্ৰত্যাশাই, চবৰে আশা একে দলে যি সিদ্ধান্ত দিব আৰু প্ৰাৰ্থিত্ব বিচৰাটো গণতন্ত্ৰৰ এটা অধিকাৰ আৰু সেই অধিকাৰ যোনে সন্মানিত তেওঁলোক চব ইয়াত আছে আৰু যোনে নিজকে ৰজা বুলি ভাবে বা গণতন্ত্ৰত বিশ্বাসী নহয় তেনেকুৱা মানুহবিলাক একেলগে নাই। হয়, প্ৰত্যেক বছৰে মৰিগাঁও সদৰ যি বিধানসভা সদৰ সমষ্টি ইয়াত আহি উপস্থিত হ'ব সেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আমাৰ মাজত আৰু ব্যক্তি আছে, তেওঁলোকৰ মন্তব্য লগত কি ক'ব? আজি এইটো আমাৰ মৰিগাঁও সমষ্টিৰ কাৰণে এটা বৰ ভাল দিন, যিহেতুকে এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে তেখেতে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে গৈ আছে আৰু তেখেতে যোৱা 28 তাৰিখৰ পৰা যোৱা 28 তাৰিখে 5খন জিলাত 5টা সমষ্টিত তেওঁ আশীৰ্বাদ যাত্ৰা সম্পূৰ্ণ কৰি আজি জাগিৰোডৰ পৰা মৰিগাঁও হৈ তেওঁ ব্ৰহ্মপুৰ সমষ্টিলৈ যি যাত্ৰা, এই যাত্ৰাত আমি মৰিগাঁও সমষ্টিৰ সকলো ৰাইজে তেখেতক আশীৰ্বাদ দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু সেই মৰ্মে আমি সকলোৱে ইয়াতে কৰোঁ। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে খন্তেক পিছতে আমাৰ মৰিগাঁও সদৰ সমষ্টিৰ মাজেৰে পাৰ হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দ্বিতীয় দিন। আমাৰ মাজত আৰু উপস্থিত আছে টিকট প্ৰত্যাশী হিচাপে উপস্থিত আছে। কি ক'ব আজি? আধুনিক অসমৰ কাৰিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আজি জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন আৰু ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ দ্বিতীয়বাৰৰ বাবে অভূতপূৰ্ব বিজয় লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মৰিগাঁওবাসীয়ে পুষ্প আদৰণি জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেয়েহে তেখেতক আমি সকলোৱে অভিনন্দন জনাইছোঁ আৰু আমি ইয়াতে অপেক্ষা কৰি আছোঁ তেখেতৰ আহি পোৱাৰ কাৰণে। হয়, আজি এটা কথা আজি স্পষ্ট হৈছে, বিধায়ক ৰমাকান্ত দেউৰী এগেইনষ্টত যিসকলে মৰিগাঁও সদৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী হিচাপে তেওঁলোকে প্ৰতিবেদন বা টিকট প্ৰত্যাশী হিচাপে তেওঁলোকে আবেদন কৰিছে, তেওঁলোক সকলো একগোট হৈ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰিবলৈ সাজু হৈ আছে। গতিকে এনেধৰণৰ বিভিন্ন খা বাতৰি চাই বাবে আপোনালোকে চাই থাকক ভইচ 365।